অভিৰুচি ক্ৰীড়া দিৱস আৰু অভিৰুচি ক্ৰীড়া আলোচনীৰ জন্মদাতা সক্ৰিয় ক্ৰীড়া সংগঠক শ্ৰীযুত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীলৈ জন্মদিনৰ শুভেচ্ছাৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসৰ এটি কবিতা। কবিতাৰ শিৰোনাম এটা অভিযানৰ নাম অভিৰুচি। সেউজ প্ৰান্তত কল্লোলিত এখনি নৈ, মুখৰিত কাকলিত তেওঁ সপোন দেখে, প্ৰসাৰিত দুবাহুৰে আঁকোৱালি লয় প্ৰান্তৰৰ মুখৰিত হাঁহি। আশাভৰা এখন পৃথিৱী, মুখৰিত সেউজীয়াৰ সতে একাত্ম এজন ব্যক্তি, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। এৰা সেউজ প্ৰান্তৰ সেই মুখৰিত কলৰৱক হৃদয়ত স্থাপন কৰি তেওঁ দেখে পৃথিৱীৰ সপোন, ক্ৰীড়াংগনত এজাক হেঁপাহৰ সমদল। সেই সপোনকেই আজি টুকুৰি দুটা বছৰ অতিক্ৰমি এটা শতিকাৰ পূৰ্বাভাস জিলিকাব লুইতৰে পাৰ। সাদৰী নিৰ্মালী বৌ পুত্ৰ শিৱাজী বিক্ৰমক স্নেহ বন্ধনেৰে বান্ধি আজি তেওঁৰ এখন বিশাল পৃথিৱী, পলে অনুপলে সাৰথি এজাক যোদ্ধা ক্ৰীড়াংগনৰ। সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ, দেশৰ সম্পদ শ্লোগানেৰে ক্ৰীড়াক সমাজত ৰোপণ কৰাৰ এক অভিলাষী আঁচনি। মহাবাহু লুইতত সাঁতুৰি নাদুৰি পাহোৱাল অসমীয়াই বিশ্বত প্ৰতিষ্ঠা কৰক অসমক। সেই অভিযানৰ অংশ হিচাপেই আজি গঢ়ি উঠিছে অভিৰুচিৰ প্ৰকল্প, আঁচনি, পৰিকল্পনা।